হেল্ল' গাইজ, হাই নমস্কাৰ। আজি ৱৰ্ল্ড কাপ ফাইনেল চালোঁ। ইণ্ডিয়াই কৰিছিলে 240 ৰান 50 অভাৰ 10টা উইকেটত, আৰু ইণ্ডিয়াই 240 ৰান টাৰ্গেট দিছিলে 241 ৰান 43 অভাৰ 4টা উইকেটত। অষ্ট্ৰেলিয়াই জিকিলে আজি 9টা 30ত খেল শেষ হ'ল 43 অভাৰত। আজি চাই ভাল লাগিলে, কিন্তু ইণ্ডিয়া হাৰি থাকিলে, সেইটো কাৰণে বেয়া লাগিলে। আৰু 4 বছৰ পিছত আকৌ খেল আহিব, তেতিয়া ইণ্ডিয়া ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি আশা কৰিলোঁ। এতিয়া ইণ্ডিয়া হাৰি গ'ল, সেইটো কাৰণে বেয়া লাগিলে। 140 কোটি মানুহৰ নিৰাশা কৰি দিলে, মনটো সেমেকি গ'ল, বেয়া লাগিলে আজি এইটো হোৱাৰ কাৰণে। 10খন খেলি পিনে 11খনত হাৰি থাকিলে, সেইটো কাৰণে বেয়া লাগিলে। 300 350 ৰান কৰাত জিকিলে, খালি এইটো এনেকুৱা হৈ গ'ল। কোনো ভবা নাছিলে এনেকুৱা হ'ব বুলি, আজি হৈ গ'ল। উপায় নাই, এইটো সত্য মানি ল'ব লাগিব। এতিয়া ক'বলগীয়া আছে, ৱৰ্ল্ড কাপ আজি শেষ হৈ গ'ল। 4 বছৰৰ কাৰণে অষ্ট্ৰেলিয়া চেম্পিয়ন হৈ থাকিব। অষ্ট্ৰেলিয়া আজি জিকিলে, চেম্পিয়ন হ'ল। সবাৰ কাৰণে চেম্পিয়ন হ'ল অষ্ট্ৰেলিয়া। ভাৰতবৰ্ষত আহমেদাবাদত ক্ৰিকেট খেল হৈছিলে। আপোনাৰ 43 অভাৰ 241 ৰান কৰি পিনে অষ্ট্ৰেলিয়াই জিকিলে। ইণ্ডিয়াই 240 ৰান কৰিলে 50 অভাৰ 10টা উইকেটত, অল আউট হৈ থাকিলে। আজি অষ্ট্ৰেলিয়াই জিকিলে ৱৰ্ল্ড কাপ 2023 চনত। ইণ্ডিয়া হাৰি থাকিলে, সেইটো কাৰণে বেয়া লাগিছে ইণ্ডিয়া হাৰাৰ কাৰণে। এইটোৱে ক'বলগীয়া আছিলে। ৱৰ্ল্ড কাপ চাই ভাল লাগিলে। এতিয়া আৰু এইটোৱে ক'বলগীয়া আছিলে, মোৰ বেয়া লাগিলে। আকৌ নেক্সট 4 বছৰ পিছত ইণ্ডিয়াই ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি আশা ৰাখিলে, এইটোকে ক'বলগীয়া আছিলে। হ'ব দিয়ক, বাই বাই, থেংক ইউ। ৱৰ্ল্ড কাপ চাই ভাল লাগিল, থেংক ইউ, বাই বাই, থেংক ইউ ছ' মাছ, বাই বাই, ধন্যবাদ, বহুত বহুত ধন্যবাদ, বাই। ভালে খেলিলে, ইণ্ডিয়া বহুত কষ্ট কৰিছিলে, খালি এনেকুৱা হৈ গ'ল, কি কৰিব। ৰহিত শৰ্মা বহুত বহুত অফিচত, বাই বাই, থেংক ইউ, বাই।